বহুদিনৰ পৰা মই দুটা ঘোষণা কৰিছিলোঁ। এটা হৈছে যিসকলে 2025 চনত ডিগ্ৰী বা স্নাতক পৰীক্ষা পাছ কৰিছে তেওঁলোকে যাতে ভৱিষ্যত জীৱনৰ প্ৰতি বাবে সাজু হ'ব পাৰে। অন্তত এটা বছৰৰ বাবে আমি তেওঁলোকক মাহেলী 2500 টকাৰ এটা সৰু প্ৰেৰণামূলক ভাত্তা আগবঢ়াম। ইয়াৰ কাৰণ কি? ডিগ্ৰী পাছ কৰাৰ পিছত দেউতা মাক টকা খুজিবৰ বাবে আমি ভাল নাপাওঁ, কিন্তু লগে লগে চাকৰি এটাও নাপাওঁ। এটা বছৰ নিজক প্ৰস্তুত কৰিবৰ বাবে লাগে। এই নতুন আঁচনিখন আমি যোৱা 1 তাৰিখে আৰম্ভ কৰিছোঁ। পৰ্টেল খোলা আছে। 2025 চনত স্নাতক ডিগ্ৰী উত্তীৰ্ণ হোৱা অসমৰ গভৰ্ণমেণ্ট বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীত উত্তীৰ্ণ হোৱা সকলো যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিখনৰ বাবে আবেদন জনাব পাৰে। মই আমাৰ যুৱক যুৱতীসকলক এই আঁচনিখনত আবেদন জনাবৰ বাবে আহ্বান জনাম।